নমস্কাৰ কম্পিটিটিভ এক্সাম এস্পাইৰেন্টছৰ আন এটি ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড এণ্ট্ৰেন্সৰ ৰিজাল্ট দিয়াৰ ডেট উল্লেখ আছিল 31/7/2024। তো সেই ডেটটোতো এতিয়া ৰিজাল্টটো নিদিলে, গতিকে তাৰ নিউ ডেট সম্পৰ্কে এখন নতুন নটিছ গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা আহিছে। তেনেহ'লে আহকচোন নটিছখনত কি আছে আমি চাওঁ। Notification. It is for information of all heads of the colleges, institutions affiliated under Guwahati University that ZU BEd set 2024 provisional result will be declared on 5/8/2024 অৰ্থাৎ 5 আগষ্টত ৰিজাল্ট দিব। যিটো ৰিজাল্ট কেতিয়া দিয়াৰ কথা আছিলে 31 জুলাইত দিয়াৰ কথা আছিলে। This has the approval of the Honorable Vice Chancellor ZU dated this. So আপোনালোকৰ যেটো 31 জুলাইত দিব লগা আছিল ৰিজাল্ট সেইটো এতিয়া কি কৰিব 5 তাৰিখে দিব 5 আগষ্টত। গতিকে আপোনালোকে এতিয়া গম পালে। সো এইটোৱে আছিল আজিৰ ভিডিঅ'ত ইম্পৰ্টেণ্ট নটিছ বিএড ৰিজাল্টৰ সম্পৰ্কে গুৱাহাটী ইউনিভাৰ্চিটিৰ। সো আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তেনেহ'লে আজিৰ ভিডিঅ'টোত আছিল ইমানেই। থেংক ইউ।